আৰু এক কৃষ্ণ আমি কল্পনা কৰোঁ, সেইটো হৈছে মহাভাৰতৰ কৃষ্ণ, যি পৰিণত, যি বুদ্ধি বৃত্তি সকলো ফালৰ পৰাই শ্ৰেষ্ঠতম, সেই কৃষ্ণক আমি মহাভাৰতত পাওঁ। এই মহাভাৰতৰ কৃষ্ণই আমাক গীতাৰ বাণী শুনায়, আমাৰ সনাতন ধৰ্মী এই ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতবৰ্ষৰ আধ্যাত্মিকতাক চহকী কৰি থৈ গৈছে। গতিকে এই কৃষ্ণ সংস্কৃতিয়ে আমাৰ গোটেই সনাতন ধৰ্মৰ এটা প্ৰধান অন্যতম পথ হিচাপে, অন্যতম মাৰ্গ হিচাপে কৃষ্ণ সংস্কৃতি আমাৰ মাজত বিৰাজমান হৈ আছে। এই কৃষ্ণ সংস্কৃতিৰেই অন্যতম এক উৎসৱ হৈছে এই ৰাস, যি ভগৱান কৃষ্ণৰ বাল্যকালৰ এক লীলাৰ বৰ্ণনা ভাগৱতত দশম স্কন্ধত দিয়া হৈছে। আৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই কৃষ্ণক কীৰ্তনত তুলি ধৰিছে, আৰু য'ত এই ৰাসোৎসৱৰ বৰ্ণনা, য'ত এই ৰাস ক্ৰীড়াৰ বৰ্ণনা গুৰুজনাই বৰ ধুনীয়াকৈ দিছে, আৰু তাৰ পৰাই আমি পাইছোঁ। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৃষ্ণৰ এই লীলা, যি ৰাসলীলা বা ৰাস ক্ৰীড়া বুলি আমি কওঁ, সেই তাৰ ওপৰত ভিত্তি কৰি এই ৰাস উদযাপন কৰিবলৈ আমাৰ অসমীয়া জনজীৱনত এই উৎসৱৰ আয়োজন কৰিলে। আৰু আজি আমি আহি সেই ৰাসৰ যি আধ্যাত্মিক তত্ত্ব, তাৰ লগত আৰু কিছু কথা আমি সংযোগ কৰি পেলালোঁ। কালৰ গতিত ৰাসৰ আধ্যাত্মিকতাৰ সৈতে বহু বিষয় সংযোগ হৈ গ'ল। আগতে ৰাস আছিল এটা আধ্যাত্মিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, আৰু তাৰ লগত এতিয়া সংযুক্ত হ'ল কৃষ্টি সংস্কৃতিৰ, লোককৃষ্টিৰ বিভিন্ন উপাদান। তাৰ লগত সংযোগ হ'ল ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমাৰ দৈনন্দিন জীৱনৰ লগত সংযুক্ত কথা। অৰ্থাৎ এই ৰাসৰ আধ্যাত্মিক তত্ত্ব, আধ্যাত্মিক দৃষ্টিকোণৰ লগত কিছু কথা আৰু নতুনকৈ সংযোজন হ'ল, সামাজিক কিছু কথা সংযোজন হ'ল, বৌদ্ধিক কিছু কথা সংযোজন হ'ল, সাহিত্যৰ সৃষ্টি হ'ল, আৰু তাৰ লগত সংযুক্ত হ'ল কলা কৃষ্টিৰ বিভিন্ন উপাদান আৰু ব্যৱসায় বাণিজ্যৰ বহু উপাদান। আৰু সেইকাৰণে ৰাস আধ্যাত্মিকতাৰ পৰা এইবিলাক সংযোগ হোৱাৰ কাৰণে ৰাস এতিয়া হৈ পৰিল উৎসৱ। আমি উৎসৱ কেতিয়া কওঁ? যেতিয়া সকলো মানুহেই আহিব পৰা, সকলো মানুহে উদযাপন কৰিব পৰা, সকলো মানুহেই আনন্দ উপভোগ কৰিব পৰা এক কাৰ্য আমি সম্পাদন কৰোঁ, সেয়াই হৈছে উৎসৱ। আৰু সেই উৎসৱ এতিয়া আমি আজি ৰাসৰ জৰিয়তে ইয়াত পাইছোঁ। ভগৱান শ্ৰীকৃষ্ণৰ এই ৰাস ক্ৰীড়া বা ৰাসলীলাৰ সেই আধ্যাত্মিক তত্ত্ব, আত্মা আৰু পৰমাত্মাৰ মিলনৰ সেই আধ্যাত্মিক তত্ত্বৰ লগত বিভিন্ন উপাদান সংযুক্ত হৈ আজি ৰাস উৎসৱ, ৰাস মহোৎসৱ হৈছে। আজি বুঢ়াত ৩৩টা বছৰটোৰ বিভিন্ন জাতি গোষ্ঠী ধৰ্মৰ লোকক একত্ৰিত কৰাৰ যি প্ৰয়াস, এয়া সঁচাকৈয়ে অনন্য, এয়া সঁচাকৈয়ে প্ৰশংসাযোগ্য। আৰু এই প্ৰশংসাযোগ্য কাম কৰাৰ কাৰণে এই ৰাস মহোৎসৱ উদযাপন সমিতিৰ প্ৰতিগৰাকী কৰ্মকৰ্তা, প্ৰতিগৰাকী সদস্যালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই ৰাস মহোৎসৱৰ পৰা ভক্তিৰ ৰস ল'ব লাগিব, এই ৰাস মহোৎসৱৰ পৰা আমি সাহিত্যৰ ৰস ল'ব লাগিব, এই মহোৎসৱৰ পৰা আমি সকলো প্ৰকাৰৰ আনন্দ লাভ কৰিব লাগিব। আৰু এই আনন্দৰ পৰাই আমি আমাৰ ভিতৰটো সংস্কাৰ কৰিব লাগিব, কাৰণ এয়া হৈছে সাংস্কৃতিক উপাদান। নিজৰ অন্তৰখন যদি আমি সংস্কাৰ কৰিব নোৱাৰোঁ, এই সাংস্কৃতিক উপাদান আমি গ্ৰহণ কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ ভিতৰখন সংস্কাৰ কৰিবলৈ এইটো এটা সুবৰ্ণ সুযোগ। ৰাস মহোৎসৱে, ৰাসৰ আধ্যাত্মিক তত্ত্বই, ৰাসৰ আনন্দ উল্লাহে আমাক এই ভিতৰখন সংস্কাৰ কৰিব পৰা এটা সুবৰ্ণ সুযোগ আমাক দিছে। গতিকে আমি আমাৰ নিজৰ প্ৰত্যেকৰে অন্তৰখন সংস্কাৰ কৰি লৈ আমি ইয়াৰ পৰা পোৱা ভক্তিৰস, ইয়াৰ পৰা পোৱা আনন্দখিনি নিজৰ কৰ্মশক্তিত আমি প্ৰয়োগ কৰিব লাগিব। তেতিয়াহ'লে সমাজখন আগবাঢ়ি যাব, তেতিয়াহ'লে সমাজখন এটা ভাল দিশত গতি কৰিব, তেতিয়াহ'লে সমাজখনে আমাৰ যি বৰ্তমানৰ যুগ, এই বৰ্তমানৰ যুগত ফেৰ মাৰি আগুৱাই যাব পাৰিব। আমাৰ বুঢ়া অঞ্চলৰ সমাজখনো আগুৱাই যাব লাগিব বাকীবিলাক সমাজৰ সমানেই। আৰু সেয়া শক্তি আমি আহৰণ কৰিব লাগিব ৰাস মহোৎসৱৰ এই আনন্দখিনিৰ পৰা।
ইয়াতে আমি নেতিবাচক চিন্তা, ইয়াতে আমি বেয়া কথা, ইয়াতে আমি হিংসা, ইয়াতে বিদ্বেষ, এই সকলোবিলাক পৰিত্যাগ কৰাৰ সংকল্প গ্ৰহণ কৰি এটা ভাল দিশেৰে গতি কৰাৰ এখন ঐক্যৰ সমাজ গঢ়ি তোলাৰ আমি প্ৰয়াস কৰি আগুৱাই যাব লাগিব। সেই সুযোগটো আজি আমি পাইছোঁ। শ্ৰদ্ধেয় ৰাইজ, মই দীঘলীয়া কথা ক'ব খোজা নাই। এই সুযোগৰ যাতে আমি সকলোৱে সদ্ব্যৱহাৰ কৰোঁ, সুবিধা দিয়ে। এই স্মৃতিগ্ৰন্থখনে আমাক ভৱিষ্যতৰ পৰিকল্পনা ৰচনা কৰিবৰ কাৰণে এটা সাহস দিয়ে। এই স্মৃতিগ্ৰন্থখনে আমাক বহু নজনা কথা জানিবলৈ, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমাক ইটো প্ৰজন্মৰ কথা সিটো প্ৰজন্মলৈ লৈ যাবলৈ সহায় কৰে। গতিকে মই ধন্যবাদ জনাইছোঁ উদ্যোক্তাসকলক যে প্ৰতি বছৰে মুৰুলী নামৰ এই স্মৃতিগ্ৰন্থখনি তেওঁলোকে ইয়াত প্ৰকাশ কৰি সঁচাকৈ ৰাইজক এটা মহৎ উপকাৰ কৰিছে, আমাক সকলোকে উপকাৰ কৰিছে। মই আশা কৰিছোঁ এই মুৰুলী নামৰ স্মৃতিগ্ৰন্থ, যিখনৰ নামটো মুৰুলী ৰখা হৈছে, অৰ্থাৎ বংশী অৰ্থাৎ বাঁহী, এই মুৰুলীয়ে কৃষ্ণৰ মুৰুলী ধ্বনিয়ে যেনেকৈ গোটেই বৃন্দাবন ৰঞ্জনাই গৈছিল, গোটেই বৃন্দাবনৰ গোপীসকলক আকৰ্ষিত কৰিছিল, এই মুৰুলীৰ এই স্মৃতিগ্ৰন্থৰ যি সাহিত্য ৰস, এই সাহিত্য ৰসেও সাহিত্যপ্ৰেমী তথা ৰাইজক আকৰ্ষণ কৰিব বুলি মই আশা কৰিলোঁ। পঢ়ুৱৈ সমাজে নিশ্চয় এই স্মৃতিগ্ৰন্থখন আদৰি ল'ব, তাকে আশা কৰিলোঁ। আৰু সদৌ শেষত বুঢ়াবাসী ৰাইজলৈ মোৰ আন্তৰিক প্ৰণাম জ্ঞাপন কৰি, মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আজিৰ এই স্মৃতিগ্ৰন্থ মুৰুলী মই আনুষ্ঠানিকভাৱে উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। আৰু তাৰ আগে আগে মোৰ এই বক্তব্যখিনি আনুষ্ঠানিকভাৱে মই সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ। আৰু আপোনালোক আটাইলৈকে পুনৰবাৰ ৰাসোৎসৱৰ প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই দ্বাদশ সংকলন 2024 ইয়াৰ অভ্যন্তৰত কিছু কথা আছে। এইখনৰ সভাপতি হৈছে জামান ৱাহেদুৰ খণ্ডকাৰ আৰু সম্পাদক শ্ৰী দিগন্ত চহৰীয়া আৰু অন্য এগৰাকী সম্পাদক শ্ৰী আদিত্য কুমাৰ। এই 63তম বুঢ়া আঞ্চলিক ৰাস মহোৎসৱৰ দ্বাদশ সংখ্যক মুখপত্ৰ মুৰুলী, ইয়াত সশস্ত্ৰ সোঁৱৰণ আছে। আৰু ইয়াৰ সম্পাদনা সমিতিত অন্যসকল হৈছে সদস্য পৰশমণি কলিতা, হিমাংশু কলিতা, দীপক কলিতা, সুবল নাথ। প্ৰকাশক হৈছে 33 সংখ্যক বুঢ়া আঞ্চলিক ৰাস মহোৎসৱ সমিতি। আৰু প্ৰকাশ আজি 19 নৱেম্বৰ 2024 খ্ৰীষ্টাব্দ, 3 আঘোণ 1431 ভাস্কৰাব্দ। বেটুপাত শ্ৰী বিশ্বজিৎ বৰ্মন, অক্ষৰ বিন্যাস শ্ৰী পলাশজ্যোতি নাথ, ছপা হৈছে ভট্ট কম্পিউটাৰ এণ্ড অফছেট দুনি। এতিয়া ইয়াত সশস্ত্ৰ সোঁৱৰণ আছে, ইয়াত আন্তৰিক শলাগ আছে ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা। ইয়াৰ ভিতৰত আছে শুভেচ্ছা বাৰ্তা সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ। ইয়াৰ ভিতৰত আছে আমাৰ স্থানীয় বিধায়কৰ শুভাঞ্জলি। ইয়াৰ আমাৰ প্ৰাক্তন বিধায়ক হিচাপে এটা শুভাঞ্জলি আছে, ইয়াত শুভেচ্ছা এটা। আৰু লগতে উদযাপন সমিতিৰ সভাপতি আৰু এই স্মৃতিগ্ৰন্থ সমিতিৰ সভাপতিৰো একলম ইয়াত সন্নিৱিষ্ট হৈছে। ইয়াত দিগন্ত চহৰীয়া আৰু আমাৰ কুমাৰ আদিত্য কুমাৰৰ সম্পাদকীয় সন্নিৱিষ্ট হৈছে। আৰু কেইবাটাও মনোগ্ৰাহী ইয়াত ৰাস নৃত্যৰ ওপৰত এটা লিখনি আছে। মাধৱদেৱৰ আদিকাণ্ড ৰামায়ণ, লক্ষ্মীনাথ বেজবৰুৱাৰ তত্ত্বকথাৰ আলোকত আজিৰ সমাজ ব্যৱস্থাত ৰাস ক্ৰীড়াৰ প্ৰাসংগিকতা, ৰাসোৎসৱ আৰু ইয়াৰ প্ৰাসংগিকতা,
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৃষ্টিত এক অনন্য নৃত্যশৈলী হিচাপে ৰাসলীলা সমাজ সনাতন সংস্কৃতি উৎসৱ পাৰ্বণ ইত্যাদি ৰাসলীলা এক আনন্দময় সংবেদন। তাৰপিছত তমসুমা মঙ্গলমণ্ডিত তত্র সর্বব্যাপী প্রীতি সর্বব্যাপী ধর্ম মুক্তি বিরাজ সদা। কৈছে যে য'ত যি স্থানত যজ্ঞেশ্বৰ কৃষ্ণ উপস্থিত থাকিব তাত ৰসময় ব্যৱস্থা এটা হ'ব, তাত সকলোৰে মনত ধৰ্ম আৰু মুক্তিৰ এক ৰস আহিব আৰু সকলোৱে সতেজ হ'ব। গোটেই জীৱ জন্তু মানে মহাভাৰতৰ ৰাসৰ ওপৰত যিটো বৰ্ণনা দিছে তাত যমুনাৰ পাৰত সমগ্ৰ জীৱ জন্তু আনকি গছ গছনিও শ্ৰীকৃষ্ণৰ সন্ধিত শ্ৰীকৃষ্ণৰ উপস্থিতিত সতেজ হৈ উঠিছে। সেয়ে আমি এই ৰাসৰ তাৎপৰ্যত এটা কথা মনত ৰাখিব লাগিব, আমি সকলোৱে গোটেই সাংসাৰিক দুখ দুৰ্গতিৰ মাজত এক সতেজ মনোভাৱ এটা সতেজ ভাৱ এটা মনলৈ যাতে সদায় কঢ়িয়াই বা সদায় ৰাখিব পাৰোঁ, মনলৈ আনিব পাৰোঁ, এই অৱস্থালৈ আমি গুচি যাব লাগে। ৰাসটো শ্ৰীকৃষ্ণৰ লীলা ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ তেখেতৰ এই পৰিভ্ৰমটো। শ্ৰীকৃষ্ণই আমাক এইটো কথা শিকাইছে, কি কৈছে, ৰাসৰ সময়ত সৰ্বে ভৱন্তু সুখিনঃ, সকলোৱে সুখী হৈ থাকিব লাগে। সৰ্বে সন্তু নিৰাময়া, সকলো নিৰাময় হৈ থাকিব লাগে, সুস্থ শৰীৰে থাকিব লাগে। সৰ্বে ভৱান ভদ্ৰাণি পশ্যতি, ইজনে সিজনক দেখিলে সকলোৱে ভদ্ৰ ব্যৱহাৰ কৰিব লাগে, হাস্যমুখে থাকি আলিংগন কৰিব লাগে। আৰু কৈছে মা কচ্ছিত দুখ ভাৱ ভাবে, কোনোদিনে যাতে কোনো কালেই মোৰ মনলৈ কোনো ধৰণৰ দুখ বা অশান্তি আহিব নোৱাৰে। ৰাসৰ জৰিয়তে শ্ৰীকৃষ্ণই আমাক এই কথাটো বুজাইছে যে আমাৰ জীৱন শক্তিটো খাওঁতে লওঁতে উঠোঁতে বহোঁতে যি শক্তি ক্ষয় হয় তাক পুনৰ জীৱিত কৰিবলৈ, সঞ্জীৱিত কৰি ৰাখিবলৈ আমাক শৃংগাৰ বোধেৰে আগবাঢ়ি যাবলৈ কৈছে। সেয়া ৰাসৰ তাৎপৰ্য। আজিৰ দিনটোত আমি যিমানেই ব্যাখ্যা কৰোঁ, দীঘলীয়াকৈ ব্যাখ্যা কৰি থাকিব পাৰোঁ, কিন্তু এটা কথা মই আমাৰ কমিটিৰ সভাপতি সম্পাদক প্ৰমুখে যিমান বিষয়ববীয়া আছে সকলোকে অনুৰোধ কৰিছোঁ যে কৃষ্টিৰ সুন্দৰতাটো সেইটো সংস্কৃতি, এই সংস্কৃতিটো বজাই ৰাখিবৰ কাৰণে আজিৰ দিনটোলৈ বুঢ়াৰ গোটেই অঞ্চলটোৰ ৰাইজে যি আনন্দ উৎসৱেৰে পালন কৰিছে, এই ধাৰাটো আপোনালোকে যুগ যুগ ধৰি জীয়াই ৰাখিবলৈ চেষ্টা চলাব। অকল এই জন্মটোৰ কাৰণেই নহয়, অহা প্ৰজন্মৰ কাৰণেও এই সাংস্কৃতিক ধাৰাটো যাতে আমি সকলোৱে জীয়াই ৰাখিব পাৰোঁ। ভালৰ
মহৎজনক মহামান্যজনৰ এটা যোগদান হাত চাপৰি মই আপোনালোকৰ পৰা খুজিছোঁ। তেখেতে যেতিয়া ক'লে যে ব্ৰহ্ম এই যোৰহাটৰ কি আছিলে বাহুবলী অহা কথা আছিল বোলে, বাহুবলীৰ কাৰণে এটা হাত চাপৰি দিয়ক। কাৰণ অসমৰ মই জনামতে এই ঠাইৰ পৰা অসমৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰলৈ প্ৰশিক্ষিত হৈ ব্যৱসায়ী বাণিজ্য তথা বিজ্ঞানীৰ পৰা আৰম্ভ কৰি ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি ৰান্ধনীলৈকে একদম দেশে বিদেশে বিয়পি আছে। ফাইভ ষ্টাৰবিলাকততো গুৱাহাটীৰ আমাৰ এইফালে পাওঁ। মানে ভাল লগা বেয়া লগাখিনি আপোনালোকে মোক গালি দিব। ধুনীয়াকৈ বনাই দিলে বৰ দেই ধুনীয়া লাগিছে। মাইকটো দিছোঁ গীতৰ মাজেৰে অসমীয়া জাতীয় জীৱনৰ কথা কোৱা, গীতৰ মাজেৰে ভৱিষ্যতৰ কথা কোৱা, সংগ্ৰামী সত্তাৰ কথা কোৱা, ব্ৰহ্মপুত্ৰৰ বিশালতাৰ কথা কোৱা বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকাক আমি দৌৰংগ ভূমিখ্যাত দৰঙৰ কৃষকৰ কেঁচা তেজৰ মাটিৰ গুণ থকা ইতিহাস ৰঞ্জিত পথৰুঘাটৰ পাৰ্শ্বৱৰ্তী পশ্চিম দৰং অঞ্চলৰ এই বৃহত্তৰ বুঢ়া অঞ্চললৈ আমি স্বাগতম জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে ৰাগ উদযাপন সমিতিৰ সভাপতি সন্মানীয় ডক্টৰ পংকজ ডেকাৰীয়ে। ইয়াৰ লগে লগে তেখেতলৈ সন্মান যাচিব এটি জাপিয়ে আমাৰ উদযাপন সমিতিৰ সম্পাদক বনজিৎ কলিতাই। মৰমৰ গালি বুলি ভাবিছে এতিয়া সন্মানীয় হাজৰিকাদেৱৰ এগৰাকী অনুৰাগী মহেন্দ্ৰ ডেকাই এখনি ফুলাম গামোচাৰে তেখেতলৈ সন্মান যাচিছে। সিংহৰাশি ভাল পাওঁ বুলি নহয় আৰু কিবা স্বৰূপে আজন্মত ভাবি আহিলোঁ। এওঁলোকে এটা যোগদান হাত চাপৰি দিয়ক এই ভাল পোৱা এই স্নেহৰ কাৰণে। বৰ দুখ পাইছোঁ মোৰ নামটো আমাৰ হৈছিল ন এটা কোৱা জাতিৰ মহেন্দ্ৰ জগত বৰেণ্য দেহৰ দৃষ্টি উজ্বলাই ইমান সাৰুৱা কথা ক'লে মই বাৰু পাৰিছোঁনে জনতাৰ হিয়াত ঠাই ল'বলৈ পাৰিছোঁনে? প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। কাৰণ এই পৰম্পৰা আমি অটুট ৰাখিব লাগিব। পৰম্পৰা লাহে লাহে সিদিনা দেখিছোঁ শ্বিলঙত ফেষ্টিভেল হৈছে। গোটেইখনত আপোনালোকে ফেষ্টিভেলবিলাক দেখি আছে। আমাৰ নতুন প্ৰজন্মই নতুনৰো বাট ল'ব লাগিব, সোৱাদ ল'ব লাগিব। কিন্তু এই ৰাস মহাৰাসৰ দৰে সম্প্ৰীতিৰ এই দলখনৰ প্ৰাবল্য পাহৰিলে জানো হ'ব জানো? এটা হাত চাপৰি এই যে আমাৰ সম্প্ৰীতিৰ প্ৰাবল্যৰ কাৰণে এটা হাত চাপৰি আপোনালোকৰ পৰা খুজিছোঁ। মোৰ নেক্সট চং আৰম্ভ কৰিম। বেলেগ এটা দিয়া বেলেগ এটা গান দিয়ে তেতিয়া নাগাওঁ পিছত গান আমাৰ গান ৰবা দি আছোঁ। জি মেজৰ তুমি নাজানা
Happy